মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ক্লাছ 10ৰ 8.4ৰ 6 নম্বৰ অংকটো আৰম্ভণি কৰিবলৈ লৈছোঁ। তোমালোকে মনোযোগেৰে চাই যাবা। 10 to the power 4 theta plus 10 square theta is equal to sec square theta minus sec theta प्रमाण কৰিবলৈ আমি লেফট সাইড ল'ম দেই, লেফট হ্যান্ড সাইড কি আছে 10 to the power 4 theta plus 10 square theta এটো আমি এটো প্রমাণ কৰি দেখুৱাব লাগে। ঠিক আছে, আমি ইয়াতে কি কৰিব পাৰো 10 to the power 4 plus 10 square theta এটো আমি কি হৈছে 10 ইয়াত স্কয়ার তাৰমানে এটো হৈ আছে আসলতে আমি এবাৰ কমন লম তাৰমানে দেই 10 square theta into 10 square theta plus 10 square theta আমি এবাৰ কি কমন লম 10 square theta কমন লম আসলে এটো হৈ আছে আমি এবাৰ কি কমন লব পাৰিম 10 square theta যদি আমি এটা কমন লওঁ ইয়াত 10 square theta দিব 10 square theta plus ইয়াত কি থাকিব 1 ঠিক আছে তেতিয়াহ'লে আমি কি কৰিব পাৰো এতিয়া ইয়াৰ মানটো আমি কি লিখিব পাৰো 1 plus 10 square theta is equal to আমি sec square theta আমি লিখিব পাৰো দেই ঠিক আছে আমি এটো লিখিব পাৰো তেতিয়াহ'লে এটো কি আছে 10 square theta into কি লিখিব পাৰো আমি কি লিখিব পাৰো ইয়াৰ মানটো কি পাইছো আমি into sec square theta আমি লিখিলে লিখিব পাৰো আকৌ এই সূত্ৰটো পৰা আমি কি লিখিব পাৰো আমি 10 ৰ মানটো যে উলিয়াও কি আছে sec square minus 1 is equal to sec square theta is equal to আমি কি লিখিব পাৰো sec square theta 10 square theta 10 square theta is equal to আমি কি লিখিব পাৰো sec square theta minus 1 তেতিয়াহ'লে আমি 10 square মানটো আমি কি লিখিম sec square theta minus 1 sec square theta minus 1 আমি যদি লিখো তেতিয়া আমি 10 square theta আমি পাম নহয় জানো into sec square theta এতিয়া আমি কি লিখিব পাৰো আমি এটো লিখিব পাৰো এতিয়া আমি কি কৰিম এটো আকৌ ইয়াক পূৰণ কৰি দিম তেতিয়া কি পামগে চোৱা sec to the power 4 theta minus sec square theta এটো মিললে না আমাৰ তেতিয়ালে আমি রাইট হ্যান্ড সাইড বুলি লিখিব পাৰো নিশ্চয় বুজি পালা তোমালোকে এটো আমি 10 to the power 4 plus theta plus 10 square theta is equal to আমি sec square theta minus sec square sec to the power 4 আছিল sec to the power 4 আছিল দেই 4 minus sec square theta প্রশ্ন মতে আমি হেইটো মিললে না বাৰু তেতিয়ালে আমি এভাগে ইয়াৰ উত্তৰটো এভাগে পাওঁ 2 নম্বৰ অংকটো কৰো এতিয়া 2 নম্বৰ অংকটো তোমালোকে চাই যোৱা লেফট হ্যান্ড সাইড মই লৈছো কি আছে cos theta divided by 1 minus tan theta plus sin theta divided by 1 minus cot theta আমি এটা tan টো ভাঙিম ইয়াত cot টো ভাঙিম দেই তোমালোকে চাই যোৱা আমি ওপৰ লাইনটো এভাগে ওপৰটো এভাগে ৰাখিছো cos theta এটো 1 minus আমি 1 to 1 ভাগে ৰাখিছো minus tan theta আমি কি বুলি লিখিব পাৰো sin theta divided by cos theta tan ৰ মানটো নহয় জানো ইয়াৰ এভাগে উল্টা হ'ব sin theta 1 minus এটো কি হ'ব cos by sin হ'ব cos theta by sin theta এটো আমাৰ ত্ৰিকোণমিতি যেটো প্ৰথম মই বুজাইছো তাতে তোমালোকক মই ভালকৈ বুজোৱা আছে তোমালোকে চাই লবা আমি এটো লখাগু লম এতিয়া লখালে কি হ'ব ইয়াত লখাগু cos
এইটো হেৰি হৈছে ভুল হৈছে মই একেবাৰে এইটো শুদ্ধ কৰি দিছোঁ দেই তোমালোকে চাই থকা এইটো কছটো তলত হ'ব কছ থিটা এইটো যদি আমি লখাব লওঁ ওপৰত এইটো লিখিম বাৰু এইটোৱে একেৰে ইয়াখন কৰিলে কছ থিটা মাইনাছ সাইন থিটা তোমালোকে নিশ্চয় বুজি পাইছা কছ থিটা প্লাছ এইটো চোৱা এইটো সাইন থিটাৰ ওপৰত আছে সাইন থিটা এইটো তলত কি হ'বগৈ এইটো লখাগু সাইন থিটা এই একে ইয়াৰ তলত এক আছে একে সাইন থিটাখন কৰিলে সাইন থিটা হ'ব ইয়াত এক কলত সাইন থিটা পূৰণ কৰিলে সাইন থিটা হ'ব সাইন থিটা মাইনাছ কছ থিটা এতিয়া আমি এইটো ভাঙি দিম ভাঙি দিলে কি হ'ব ওপৰত কছ থিটা হ'ব কছ থিটা এইটো পূৰণ হ'ব এইটো ওপৰলৈ যাব এইটো তললৈ আহিব নহয় জানো কছ থিটা তলত কি হ'ব কছ থিটা মাইনাছ সাইন থিটা এই তোমালোকে বুজি পাইছা নহয় ভঙাটো যোগ এইটো সাইন থিটা ইনটু এই সাইনটো ওপৰলৈ যাব এই তললৈ আহিব সাইন থিটা এই তললৈ আহিব সাইন থিটা মাইনাছ কছ থিটা এতিয়া কি হৈছে আমি এইটো পূৰণ কৰিম ওপৰত কি হ'ব কছ দুটা আছে কছ থিটা কছ স্কোৱাৰ থিটা হ'ব তলত কছ মাইনাছ কছ থিটা মাইনাছ সাইন থিটা হ'ব প্লাছ চিন আছে এইটো কি হ'ব ওপৰ এইটো পূৰণ হ'ব সাইন স্কোৱাৰ থিটা তলত কি হ'ব সাইন থিটা মাইনাছ কছ থিটা তেতিয়াহ'লে আমি এটা কাম কৰিম এতিয়া এইটোৰ আগত যোগ চিন আছে আমি এই চিনটো চেঞ্জ কৰিম তেতিয়া এই সাইনৰ আগত মাইনাছ আছে এই সাইনৰ আগত মাইনাছ হৈ যাব এই তোমালোকে নিশ্চয় বুজি পালা মই এই চিনটো চেঞ্জ কৰি দিলোঁ ইপাৰৰ পৰা এপাৰ লৈ আহিলোঁ দেই তেতিয়া এইটো কি হ'বগৈ এইটো হেৰি আছিল তোমাৰ এইটো সাইন মাইনাছ কছ দিলে কছ মাইনাছ সাইন হ'ব এইটো কছ মাইনাছ সাইন হ'ব দেই এইটো সাইন মাইনাছ কছ নহয় এইটো কছ মাইনাছ সাইন এইটো বুজি পাইছা তোমালোকে তেতিয়া আমি ইয়াত লখাগু ল'বলৈ সুবিধা হ'ব সেইকাৰণে আমি এইটো এনেকুৱা ধৰণে লৈ ল'লোঁ তেতিয়া লখাগু একেই মিলি আছে কি হ'ব কছ থিটা মাইনাছ সাইন থিটা তেতিয়াহ'লে আমি এইটো ইয়াক হৰণ কৰিলে এইটোৱে হ'ব এইটোৱে কছক পূৰণ কৰিলে কছ স্কোৱাৰ থিটাক পূৰণ কৰিলে কছ স্কোৱাৰ থিটা হ'ব মাইনাছ সাইন স্কোৱাৰ থিটা এইটো তোমালোকক আগত বুজোৱা আছে মই তোমালোকে নিশ্চয় বুজি পাইছা এইটো বুজি পাইছা ন এতিয়া আমি ওপৰত কি কৰিম এইটো এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ সূত্ৰ আছে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ সূত্ৰ আছে ইয়াৰ সূত্ৰটো কি আছে এ প্লাছ বি ইনটু এ মাইনাছ বি আমি এইটো সূত্ৰ এপ্লাই কৰিম দেই ইয়াত ওপৰখিনি তেতিয়াহ'লে কি হ'ব কছ থিটা প্লাছ সাইন থিটা ইনটু কছ থিটা মাইনাছ সাইন থিটা এইটো আমি এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ সূত্ৰ এপ্লাই কৰিছোঁ কছ থিটা মাইনাছ সাইন থিটা এতিয়া আমাৰ ওপৰতলৈ এইটো পূৰণ হৈ আছে এইটো হৰণ হৈ আছে এইটো পূৰণ হৈ আছে আমি এইটো কাটিব পাৰোঁ তেতিয়াহ'লে কি থাকিলে কছ থিটা প্লাছ সাইন থিটা কি থাকিলে ওপৰত কছ থিটা প্লাছ সাইন থিটা থাকিল নহয় জানো এতিয়া উত্তৰ ওলোৱাগৈ নাই এতিয়া আমাৰ কি হৈছে এই প্ৰায় মিলিছেগৈ উত্তৰটো 2 নম্বৰটো সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা তাৰমানে ইয়াৰ সমান প্ৰমাণ কৰিবলৈ কৈছে তেতিয়াহ'লে আমাৰ কি হ'ল এতিয়া আমি সাইনটো আগলৈ লৈ যাওঁ কছটো পিছলৈ লৈ যাওঁ সাইন থিটা প্লাছ কছ থিটা
তোমালোকৰ এতিয়াহে উত্তৰটো হৈছেগৈ এতিয়া ৰাইট হেণ্ড চাইডে তোমালোকে কৰোঁতে চাইনটো আগত লৈ যাবা কষ্টে পিছত লৈ যাবা প্ৰশ্ন যিভাগে আছে সেইমতে কৰি দিলে মানে শুদ্ধ হয় এতিয়া লেফ্ট হেণ্ড চাইড এইটো হেৰি ৰাইট হেণ্ড চাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড চাইড এতিয়াহে তোমালোকৰ এই অংকটো এই শেষ হৈছেগৈ এতিয়া কি হৈছে আমাৰ এই সোঁ চাইডৰ মানটো পৰা লৈ পিনে আমি বাওঁপক্ষৰ পৰা আমি মানটো লৈ পিনে সোঁপক্ষ আমি সমান পালোঁগৈ তোমালোকৰ এইটো 3 নম্বৰ অংক তোমালোকে চোৱা এইভাগে মই বাওঁপক্ষটো লৈ লৈছোঁ তোমালোকে এইটো কেলকুলেশ্যন কৰি যোৱা এই চেক আমি কি কৰিম এতিয়া তলৰ হৰটো আমি কি কৰিম পৰিমেয় কৰিলে কি হ'ব তলৰ হৰৰ পৰিমেয় কৰিলে ইয়াক ৰুটটো তাৰমানে আমি গুচাব পাৰিলে আমাৰ পৰিমেয় হৈ যায় ওপৰত চেক থিটা -1 আছে তলত চেক থিটা +1 আছে আমি এইটো এটা সূত্ৰত পাই যাম যদি ইয়াৰ লগত আমি চেক থিটা মাইনাছ যদি 1 কৰি দিওঁ আমি এইটো সূত্ৰত পাই যাম তাৰমানে a + b × a - b ইয়াত তলত কৰালে ওপৰতো কৰিব লাগিব ঠিক তেনেধৰণে চেক থিটা -1 ইয়াত আকৌ তোমালোকে প্লাছ নিলিখিবা ইয়াত মাইনাছ যদি ধৰা তেতিয়া আমাৰ কেঞ্চেল কৰি দিলে মানে কি হৈছে এই দুটা থাকি যাব আল্টিমেটলি এইটোৱে হ'ব নহয় জানো সেইকাৰণে এইটো আকৌ তোমালোকে এইটো ভুল নকৰিবা চাবা তেতিয়াহ'লে কি হৈছে আমাৰ আমি √ওভাৰ দি লওঁ এইটো আমি কি আছে দুটা আছে চেক থিটা -1 দুটা আছে আমি স্কোৱাৰ কৰি দিছোঁ ঠিক আছে ইয়াত এইটো কি আছে চেক স্কোৱাৰ থিটা -1 স্কোৱাৰ দিলেও হ'ব নিদিলেও হ'ব তেতিয়াহ'লে ঠিক আছে এইটো তেতিয়াহ'লে কি হৈছে তোমালোকৰ আমি এতিয়া এই বস্তুটো আমি ৰাখিম আৰু মানে এইটো আমি √ওভাৰটো গুচাই দিলে কি হ'বগৈ এইটো লাইন নুগুচাব এইটো √ওভাৰ দি লৈছোঁ দেই আৰু এক লাইন আমি ভাঙি লওঁ চেক থিটা -1 স্কোৱাৰ তলত আমি ইয়াৰ বদলি কি লিখিব পাৰোঁ টেন স্কোৱাৰ থিটা আমি লিখিব পাৰোঁ এতিয়া √ওভাৰটো গুচাই দিয়া এতিয়া ওপৰলৈ যদি আমি √ওভাৰটো গুচাই দিওঁ কি হ'বগৈ ওপৰত চেক থিটা -1 হ'ব এইটো স্কোৱাৰে এইটোৱে কটা কৰি যাব টেন স্কোৱাৰ থিটা ডাইৰেক্ট ইয়াত বহি যাব টেন স্কোৱাৰ থিটাটো স্কোৱাৰটো উঠি যাব √ওভাৰটো কাট খাই যাব টেন থিটা হ'ব ঠিক আছে তেতিয়াহ'লে মই এইডোখৰ কৰি দিছোঁ দেই এইটো কথা বুজি পাইছা নিশ্চয় কেনেকৈ হ'ল তেতিয়াহ'লে আমি চেক -1 তলত পালোঁ টেন থিটা হয় নহয় চেক থিটা -1 তলত টেন থিটা পালোঁ আমি এইটো দুভাগ কৰি দিম এইটো লখাগু হৈ আছে আমি সেইকাৰণে কি কৰিম দুটা ভাগ কৰি দিম সমান আমি দুটা ভাগ কৰি দিলে কি হ'ব ইয়াক দুটা ভাগ কৰি দিলে চেক থিটা তলত টেন থিটা -1/10 থিটা ঠিক আছে এইটো কথা নিশ্চয় বুজি পাইছা এতিয়া আমি কি কৰিম চাই যোৱা এইটো আমি চেক থিটাটো কেনেকৈ লিখিব পাৰোঁ 1/cos থিটা আৰু তলত এইটো আমি টেন থিটা কি বুলি লিখিব পাৰোঁ sin θ/cos থিটা ঠিক আছে আমি এইটো এভাগে ৰাখিম -1/10 থিটা ঠিক আছেনে তেতিয়াহ'লে কি হৈছে আমি এইটো মই একে লাইনতে কৰি দিছোঁ এইটো তলৰ আছে এইটো ওপৰলৈ যাবগৈ ইয়াতে কাটি দিছোঁ তেতিয়াহ'লে কি থাকিব 1/sin θ - 1/10 θ ঠিক আছে তেতিয়াহ'লে আমি কি হৈছে 1/sin θ মানে কি বুজো cosec θ বুজো ন তাৰপৰা 1/10 মানে কি বুজো আমি cot θ তেতিয়াহ'লে আমাৰ এইটো ইয়াৰ মানটো ওলাই গ'ল এইটোৱেই ইয়াৰ উত্তৰত তেতিয়াহ'লে আমি এইটো ইয়াত মই সমান চিন ইয়াত দিবা দেই তোমালোকে ইয়াত সমান চিন দি পিনে ৰাইট হেণ্ড চাইড বুলি লিখা মই ইয়াত জেগা নোহোৱাৰ কাৰণে ইয়াত তলত লিখিছোঁ যেতিয়া কথাটো নিশ্চয় বুজি পালা তোমালোকে এইটো
এতিয়া হৈছে বাৰু এইটো 3 নম্বৰ 6 ৰোমান 3 হ'ল এইটো মিলি গ'ল 6 নম্বৰ 8.46 ৰোমান 4 নম্বৰ দেই ৰোমান 4 নম্বৰ তোমালোকে চাই যাম মই লেফ্ট হেণ্ড সাইডটো লৈ লৈছোঁ ঠিক আছে তেতিয়া আমি এইটো ভাঙি দিওঁ আমি ইয়াক ভাঙিলে কি বুলি জানো আমি কি বুলি জানো এইটো আমি ডাইৰেক্ট জানো sin থিটা বাই cos থিটা এইটো ইনভাৰ্ট হ'ব ইয়াৰ cosটো ওপৰলৈ যাব cos থিটা বাই sin থিটা কটটো মানে টেনৰ ইনভাৰ্ট নহয় জানো এখনতে হেৰি হ'ল এতিয়া তোমালোকে এইটো লসাগু লোৱা লসাগু ল'লে কি হ'ব এইটো sin আৰু cos হ'ব sin থিটা ইনটু cos থিটা তেতিয়াহ'লে এইটো ইয়াক যদি হৰণ কৰোঁ এইটো গুচি যাবগৈ cos থিটা আহিব cos থিটা পূৰণ কৰিলে cos স্কোয়াৰ থিটা হ'ব প্লাছ ঠিক এইটোৱে ইয়াক কৰিলে cos থিটা গুচি যাব sin আৰু sin পূৰণ কৰিলে sin স্কোয়াৰ থিটা হ'ব ঠিক আছে তেতিয়াহ'লে আমি কি জানো sin স্কোয়াৰ থিটা প্লাছ cos স্কোয়াৰ থিটা ইজিকেল টু 1 বুলি জানো এইটো আমি তেতিয়াহ'লে ওপৰত আমি কি লিখিব পাৰোঁ 1 বাই এইটো 1 লিখিব পাৰোঁ তাৰমানে sin থিটা বা cos স্কোয়াৰ থিটা sin স্কোয়াৰ থিটা ইজিকেল টু 1 এইটো আমি উল্টাই পিনি ইয়াত আগে আছে দুটা প্লাছ আছে একো দিগদাৰ নহয় এটা আগা পিছাকে আছে ওপৰত তেল 1 হ'ব তলত sin থিটা cos থিটা হ'ব ঠিক আছে এতিয়া আমি এইটো সেপাৰেট কৰি দিম এইটো 1 বাই sin 1 বাই cos থিটা কৰি দিম ইজিকেল টু 1 বাই sin থিটা ইনটু 1 বাই cos থিটা এভাগে লিখিলে আমাৰ আমি লিখিব পাৰোঁ তাৰমানে sin থিটা মানে আমি কি লিখিব পাৰোঁ 1 বাই sin থিটা মানে cosec থিটা আমি লিখিব পাৰোঁ 1 বাই sin মানে আমি cosec লিখিব পাৰোঁ আৰু 1 বাই cos মানে আমি ইনটু sec থিটা লিখিব পাৰোঁ sec থিটা তেতিয়াহ'লে আমাৰ এইটো এই আমাৰ ৰাইট হেণ্ড সাইডৰ লগত আমাৰ মিলি গৈছে তেতিয়াহ'লে আমাৰ এইটো উত্তৰটো ওলালে এইটো হেণ্ড সাইড লৈছোঁ 5 নম্বৰ তোমালোকে চাই যাম মই লিখি লৈছোঁ দেই এইটো আমি লসাগু ল'ম লসাগু কি হ'ব ইজিকেল টু 1 প্লাছ sin থিটা ইনটু 1 মাইনাছ sin থিটা মই এইটো কৰি দিছোঁ তোমালোকে এইটো নিশ্চয় বুজি পাইছা তেতিয়াহ'লে এইটো ইয়াক হৰণ কৰি ইয়াত থাকিব 1 মাইনাছ sin থিটা প্লাছ 1 প্লাছ কি হ'ব এইটো ইয়াক কৰিলে ইয়াত থাকিব 1 প্লাছ sin থিটা নহয়নে তেতিয়াহ'লে কি হৈছে এইটো আমি একে একে 2 ওপৰত বহাই পিনি sin থিটা sin থিটা আমি কাটি দিব পাৰোঁ এইটো প্লাছ আছে এইটো মাইনাছ আছে তেতিয়াহ'লে ওপৰত হ'ব 2 আৰু তলত কি হ'ব তোমাৰ আমি ইয়াৰ মানটো কি লিখিব পাৰোঁ a স্কোয়াৰ মাইনাছ b স্কোয়াৰ a স্কোয়াৰ a প্লাছ b ইনটু a মাইনাছ b আমি কি লিখিব পাৰোঁ a স্কোয়াৰ মাইনাছ কি লিখিব পাৰোঁ b স্কোয়াৰ ঠিক আছে তেতিয়াহ'লে আমি কি কৰোঁ এতিয়া এইটো 2 দেই 2 তেতিয়াহ'লে আমি কি কৰিম sin স্কোয়াৰ থিটা প্লাছ cos স্কোয়াৰ থিটা ইজ ইকুৱেল টু 1 তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ cos স্কোয়াৰ থিটা ইজ ইকুৱেল টু 1 মাইনাছ sin স্কোয়াৰ থিটা এইটো ঠিক আছেনে এইটো স্কোয়াৰ থকা নথকা একৰ ওপৰত তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ এইটো আমি 2 বাই কি লিখিব পাৰোঁ cos স্কোয়াৰ থিটা ঠিক আছে এতিয়া আমি এইটো আমি 2টো আগলৈ লৈ আহোঁ পূৰণ কি দিব পাৰোঁ 1 বাই cos স্কোয়াৰ থিটা তাৰমানে আমি 2 পূৰণ sec স্কোয়াৰ আমি থিটা লিখিব পাৰোঁ তেতিয়াহ'লে আমাৰ এইটো অলৰেডি হৈ গৈছে ইয়াত স্কোয়াৰ হ'ব লাগে দেই এইটো হেৰি হৈছে কিতাপত ভুলকৈ আছে অলপ 2 ইনটু sec স্কোয়াৰ থিটা এইটো ৰাইট হেণ্ড সাইড 8.4 তোমালোকৰ শেষ হৈছে
তোমালোকে যদি কিবা বুজি নোপোৱা মোলৈ কমেণ্ট কৰিবা আৰু যদি বুজি পাইছা তেতিয়াও কমেণ্ট কৰিবা আৰু মোৰ চেনেলটোলৈ যদি তোমালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু লগৰবোৰলৈ শ্বেয়াৰ কৰিবা আজিলৈ আহোঁ